দেউতাৰ লগত মই ৰাতিপুৱাই 7:30 বজাতে ADRE এক্সাম দিবলৈ যাওঁ। এক্সাম চেণ্টাৰ বঙালমৰা হাই ছেকেণ্ডেৰী। ইয়াৰ পৰা প্ৰায় 31 কিলোমিটাৰ দূৰ আৰু 45 মিনিটৰ বাট। আজি ৰাস্তাত কেৱল এক্সাম দিবলৈ যোৱা মানুহৰ সংখ্যাই বেছি। এনেকৈ আহি ট্ৰেফিক জামৰ মাজেৰে 9 বজাতে চেণ্টাৰ আহি পালোহি। দেউতাক ভিডিঅ' বনাবলৈ দি মই আগুৱাই গ'লো এক্সাম চেণ্টাৰৰ ভিতৰলৈ। আশীৰ্বাদ কৰিব দেই যাতে মালিনী আৰু ৰমলা সম্পৰ্কবোৰ ভালদৰে উলিয়াব পাৰোঁ। 3 ঘণ্টা এক্সাম শেষ কৰি ঘৰলৈ উভতিবলৈ ল'লো আৰু আজি এটা কথাই গম পালো যে অলকানন্দা গানটো শুনিলে মনটো মুকলি হয় আৰু গীতিকাৰজনৰ নামটো জানিলে পইচা অহাৰ বাট। আৰু আজি ৰ'দ ইমানেই দিছে যে অন্তকণ্ঠ শুকাই গৈছে, গতিকে আইচক্ৰীম এটাকে খাই ল'লো। আৰু এতিয়া আপোনালোকে মোক এটাই প্ৰশ্ন সুধিব যে এক্সাম কেনেকুৱা হ'ল? এক্সাম ভালেই হৈছে। কুৱেশ্যন ইজি আহিছিলে। ডেফিনেটলি কুৱেশ্যনখিনি বহুত ইজি আহিছে। মোৰ মাইণ্ডত মানে ক্লাছ 9-10ত ছাৰে শিকোৱা ছায়েন্স মেথছ গোটেইখিনি এবাৰ ৰিভিজন হৈ গৈছে। pH স্কেল, বৰ্গমূল, ৰাসায়নিক সংকেত এইখিনি কথা ক্লাছ 9-10ত টিউশ্যনত ভালকৈ পঢ়োৱাৰ বাবে হয়তো আজিলৈকে মনত আছে, যাৰ বাবে আজি এক্সামত হয়তো সেইখিনি এনচাৰ লিখিব পাৰিছোঁ। অকল পঢ়োৱাখিনিয়ে মনত পৰিলে নে বেলেগ কাৰোবালৈ মনত পৰি গ'ল? এবাৰ চাকৰি পাবানে? চাকৰি পোৱাটো ডাঙৰ কথা নহয়, অভিজ্ঞতা আৰু যোগ্যতা গোটোৱাটো ডাঙৰ কথা।